নমস্কাৰ মোৰ নাম দীক্ষিতা কলিতা অল অসম স্পেশাল বুলি নতুনকৈ এটা ইউটিউব চেনেল খুলিছে দেৱাশিষে আশা কৰিছোঁ আপোনালোকে সকলোৱে মৰম দিব ধন্যবাদ Hey guys, যদিহে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব লগতে এটা কথা কওঁ যে মোৰ আৰু এটা ইউটিউব চেনেল আছে নামটো হৈছে দেৱাশিষ ব্লগ 20K আপোনালোকে যদি চাব বিচাৰে ডেসক্ৰিপচনৰ লিংক দিয়া আছে বা গৈ চাই ল'ব ৰং টিভিত সম্প্ৰচাৰিত হৈ থকা বিয়লি বৃন্দাবন চিৰিয়েলত অভিনয় কৰা পঞ্জাবী ছোৱালীজনী আচলতে হয় কোন ঘৰ ক'ত সবিশেষ জানিব পাৰিব আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ ৰং টিভিত সম্প্ৰচাৰিত হৈ থকা বিয়লি বৃন্দাবন চিৰিয়েলত অভিনয় কৰা পঞ্জাবী ছোৱালীজনী আচল নামটো হ'ল দীক্ষিতা কলিতা দীক্ষিতা কলিতাৰ ঘৰ হ'ল যোৰহাটত তেওঁ জন্ম হৈছিল 14 জানুৱাৰী তাৰিখে দীক্ষিতা কলিতাৰ ঘৰত মাক দেউতাক আছে মাকৰ নামটো হৈছে নীলাঞ্জনা শৰ্মা কলিতা আৰু দেউতাকৰ নাম হ'ল দীপক কলিতা দীক্ষিতা কলিতা শিক্ষাগত অৰ্হতা হ'ল তেওঁ স্কুল পঢ়িছিল ডন বক্স স্কুল যোৰহাটৰ পৰা আৰু কলেজ পঢ়িছিল আৰ্য়া বিদ্যাপীঠ কলেজ গুৱাহাটীৰ পৰা তেওঁ বৰ্তমান সিংগুল আছে দীক্ষিতা কলিতাই অভিনয় কৰা চিৰিয়েল দুখনমানৰ নাম হ'ল বৰষুণ আৰু বৰ্তমান বিয়লি বৃন্দাবন চিৰিয়েলখনত পঞ্জাবী ছোৱালী চৰিত্ৰত অভিনয় কৰি আছে আপোনালোকে বাৰু বিয়লি বৃন্দাবন চিৰিয়েলখন আৰু দীক্ষিতা কলিতা অভিনয় চাই কেনেকুৱা পাইছে মোক এটা কমেণ্ট কৰি জনাবচোন আমাৰ আজি ভিডিঅ'টো আছিল ইমানেই আজিলৈ বাই বাই